So hey guys, good morning, welcome to any vlog. So guys, ৰাতিপুৱাই পুৱা উঠি কিনে গা চা ধুই আহি গলো। বাকি গমাই পাইছে আপোনালোকে নলবাৰী ৰাখুত হোটেল চলি আছে। যোৱাকালি গেল আৰু যোৱাকালি ভালে গেল। ৰাতি আহি ফেলে ঘুমালো ঘৰত। বৰ্তমান যাবা আছো। আজি হৈছে ডে 2। তো কিবা হয় উল্লু আৰু এই যি উল্লু আৰু বাকি মানে যাব লাগিল দেই। ৰাতে যা গৰম আছে। আই ব্যবহার নাই ব্যবহার রাখছি আমি যা সোনকালে তিনটি আইলে কথা নাই এটা দুটো আইলে ভয় লাগে। হ্যাঁ ডাস্টবিন তো কি করবি? বস্তাত থবি যাবা লাগে ধন শুক্রান মই যাই থাকো এতিয়া আমি এবার ডাইরেক্ট আমি নলবাৰী টাউন আৰু টাইম এতিয়া 11টা বাজি গেল আৰু এফালে চাব পাৰে আমাৰ কল্লবাৰী মনোজে যোৱাকালি ইয়াতে আছিল। তো খুললে কেনে হোটেল হাওয়া এখন কি এলেকা অনুপতি আৰু এইগিলা পানী চানী ইয়াতে ষ্টক কৰিলে কেনে বঢ়িয়াকে এইগিলা সাজলাক ৰজ ৰাতি টোপনি কেনে ভাই? মানে 7টামান বজাত ঘুমাইছো কথা পাতি হয় গৰম বৰষুণো দিলাক না বস্তুগিলা মতলত মাৰিলে উঠাত উঠি দিলো। বাকী একো চুৰটোৰ হোৱা নাই? নাই এইগিলা একো নাই। সুন্দৰ কৰি সেইখন খুলি দিবা লাগব। সেইখন এতিয়া তোৰ নাই ফ্ৰেছ হয় এনে দুই তুই এনে এতিয়া কি কৰোঁ তোৰ নাই ফ্ৰেছ হয় আৰু এখন খুলি দিবা হা এতিয়া খুলি এতিয়া নাংকে খুলি দিবা আৰু দেই ইয়েছ তো কল্লবাৰী মনোজুৰ বৰ্তমান অলপমান ৰেষ্টুৰ প্ৰয়োজন গা চা ধুই ফ্ৰেছ হওক এনে কাম কৰোঁ সেইখিনি সময়। ভাই গুড মৰ্নিং। ৰাকেশ দা গুড মৰ্নিং। ৰাতি ক'ত থাকলি তই? ৰাতি ৰুমতে থাকিলো, দোকানত থকা নহল। তুমি ক'ত থাকিলা? মই ঘৰত গেলো। দোকান কালি কেনে হ'ল? ঠিকে আছে। তই এখন মিঠাইৰ দোকান হে তোৰ? আমাৰ মিঠাইৰ দোকানকো আহিব ৰাকেশ দাৰ এখন হাবৰে আহিব গাই চবে আহিবি কিয় নকৰো। আৰু চাহ পাৰে এইগিলা ৰুম খালী আছে এইগিলা ৰুম। তো এইগিলা দোকান বা কি হয় ক'বা নোৱাৰো। আজিকালি বহা নাই কিন্তু ৰুমগিলা খালী হৈ আছে। মানে দোকানীকেইটাৰ গাতে লগা নাই নে কি বেয়া না লাষ্ট 3-4 দিন মানে বেপাৰ কৰে। কোনে কি প্লেন কৰিছে একো ধৰিব পৰা নাই। আমি হ'লে খুলিছোঁ ভাই। আমি প্ৰথম না আমাৰ জুচটো বেলেগ মানে তোমাৰ বেলেগ জোচ আৰু কোনো দোকান নাই ৰাকেশ দা একলাই দোকান দিব লাগবই না। প্ৰথম এইগিলা এক্সপিৰিয়েঞ্চ নতুন এক্সপিৰিয়েঞ্চ। আৰু এফালে চাহ পাৰে কল্লা ভাতে এইগিলা আলু পিঁয়াজ গিলা কুটলাক তাতে জানা নাই ন মাৰি আনিব লাগব কি ৰনগিলা চব্জিও লাগব চাৰ অলপ চব্জি লাগব মানে কালি ৰোল হ'ব না ৰোল হ'ব ৰোল হ'ব বন্ধাকবিটো লাগব গাজৰো অলপ লাগব। তো বৰ্তমান কল্লপ মই মনত চলাই আহিলোঁ এনে গা ধুব আৰু বজাৰ আছে বজাৰ চজাৰগিলাও কৰি লওঁ বা কি হৈ আছে কি যাম সেইগিলা মানে হয়দি পাই হয়দি সোমাই দিয়ে তাৰমানে ৰিক্সা বেন কৰিছিলতো এতিয়া আৰু কিয় বাঢ়িলে একেদিন পুৰা বেন কৰি দিব লাগে বেয়া কৰে এইটো মানে নদী জামৰ কাৰণে। আমি তিনি ওলাই আহিলোঁ প্ৰথমতে এটা পৰঠা খাই লওঁ। সেই গাইছ আকৌ এখন পুৱা চাহ খাইছিলোঁ। তো বেলেগ ক'ত বাচি ওলাইছে হোটেল মানে ঠাণ্ডা বঢ়িয়া গৰমত চায়া জেগা আৰু মানুহ গ'লে ভাল গ'লো নেচাৰেল পৰিৱেশ আৰু ভাল জেগাখান ভাল। তো এফালে গেল গৰম পৰঠা ঘুগনি মজা পৰিৱেশটো বিৰাট ধুনীয়া লাগছে না ভাইব এটা আছে ভাই ফুল ভাইব এটা আছে। তো খাই লওঁ লাগিলে আৰু ল'ম ভোক পলাই দিয়া হয় দি। তো বৰ্তমান আহিলোঁ নলবাৰী মাংস বজাৰ মানে চব পাই আছে মাছ মাংস আদি কৰি। তো এতিয়া আমি মাংস ল'ম বৰ্তমান 10 কেজি বহুত কম হ'ব নেকি অলপ? 10 কেজি আজি নি চাওঁ যদি কম হয়তো নিবই লাগিব। আমি গম পাম না 8টা মানতে গম পাম কৈ ফোন কৰি দিলে লৈ যাব বাৰু। বাকী আগে 10 কেজিটো বনাই চাওঁ। আমি বনাটো মোটামুটি 10টা বা 11টা লগত বন্ধ কৰাৰ আগত বনাৰ একবাৰ যোগাযোগ কৰি ল'ম। আমি লাগলি ফোন মাত দিম আৰু এখানটি কাটক 10 টকাটো বেংগল না মালটো বেংগল হয় না বঢ়িয়া বেংগল মাল কিন্তু ডাঙৰ আছে কিছু না কম মাল অলপমান বন্ধ চলি দিল। আমাৰ মাংসটো লোৱা হৈ গেল বহুত টাইম খালা মাংস আনতে হ'ব। তো এতিয়া চব্জি লওঁ। তো গাইছ চাবলৈ চব্জি লৈ থকা গেছি বাকী পোৱা নাই ভাই। এই যি ঘৰৰ পৰা ওলাই আছিলোঁ পোৱা নাই বিশ্বাস কৰিব না। এইটো কিমান দাম ঘূৰ
আমি বজাৰ চজাৰ গিলাখান কৰি ডাইৰেক্ট ৰোড গেলে আহিলো তো এতে বস্তুগিলা বনোৱা আৰম্ভ কৰিছে আৰু ইটাৰ পৰা বনবা লাগব কাৰণ নুমবাই আন্ধাৰ হ'বই দেখোন আৰু 2 ঘণ্টা গেলে আন্ধাৰ হ'বই তো চাহ পাৰে এইখিনি জেগাতে গোটেই বনত যাই আছে আৰু এইটো কেৰাহী আৰু এখন আছে ঘুগনি ঘুগনিৰ খেলা ক'ত থাকিব নৰা আৰু এইগিলা কণী বইল এবাৰ কি বনাইছো গ্ৰাম চাওমিনটো বইল দি চাওমিন বৰ্তমান আছে কিন্তু বেলেগ এখন আঞ্জা বহাব পাৰা কিবা ডাঙৰ আঞ্জা এখন মাংস চাংস বাকী ইয়াতে মছলা চছলাগিলা থোৱা আছে চাওমিন বইল দিব লাগব এতিয়া নেক্সট চাওমিন বইল দিয়া হ'ব আৰু এইগিলা পেষ্টেজগিলা কাটা যায় আছে বৰ্তমান আহি গ'ল আৰু হোটেলত তো এইগিলা এনেকৈ সাজোৱা গেছি বাকী সন্ধিয়া নুমি আছে আৰু ৰ'দটো আৰু গেলি হয় নহ'লে বৰ জ্বালা আছে দে গাইছ মানে ৰ'দটো সহ্য থকা বৰ কঠিন ভাত বনালা নেকি দুপৰীয়াৰ ভাতটো ৰেডি হৈছে বাকী কিজালমান আলু চালু ভাজি দিলে হৈ গ'ল খাই দিয়া আজি তো এইগিলা আছে ৰোলৰ তো ৰোল হ'ব আজি এটা হিউজ লেভেল অলপ দুনিয়াৰ মানুহ দেখোন নাই আজি কি হ'ব যদি নুসুমই শুনবো আৰু আমাৰ এফালে মাল অনা গেছি ঘুগনি ৰেডি চাওমিন ৰেডি কণী আৰু এফালে চাহ পাৰে আমাৰ মেনু যোৱাকালিতে অনা আছে কিন্তু লগৰ নাই জাগাৰ অভাৱত তো চাওমিন ৰোল ৰুটি মাংস বিৰিয়ানী পোলাও ফ্ৰাইড ৰাইচ চিকেন পকোৰা চিলি চিকেন পৰঠা চিকেন ড্ৰাই ফ্ৰাই কণী আমলেট বাপু ইমান হ'ব বনা হৈ যাব কেৱল অৰ্ডাৰ দি আমি বনাই দিয়া দায়িত্ব আমাৰ চবে খাই যা মানে কেছটো কি আইটেমবোৰ গোটেইখিনি হ'ব আৰু যোগাৰো আছে কিন্তু সেই হিচাপে অৰ্ডাৰ আহিলে আমাৰ চলি বনাই দিব যোগাৰ গোটেই আছে অৰ্ডাৰ আহিলে এই গোটেইখিনি আমাৰ তাতে এভেইলেবল আছে চব দিয়া হ'ব ইয়াতে কাৰণ ক'ত গাঁঠি হয় দিয়া মানুহ খাই দি যাই দিয়া ক'ৰবাত চাহ পাৰে এফালে আমাৰ বঢ়িয়াকৈ এখন এটাই লগাই দিয়া গ'ল এখন বা কাঠ দোকান তো দোকানী যদি আহি পাই আমি সেই কৰি দিম বেলেগ জুই চাইছি না আর কেনা লাগছে এটা ঠিক আছে ন দাদু ভাই কেনা বঢ়িয়া একবাৰ চাবা আহিলো ভাল হৈছে না হোটেল এইবাৰ প্ৰথম দিলা ন মজা নলবাৰী ৰাসত প্ৰথম আৰু বাঢ়াব লাগব লাহে লাহে বাঢ়াব লাগিব প্ৰথম বঢ়িয়া নলবাৰী এখন এবাৰ ৰাকেশ্বৰে অকল ৰাকেশ্বৰৰ ৰাজত্ব এইবাৰ ৰাকেশ জুনিয়ৰ পিছে সদৰ কথা সেইফালেও আছে বেনাৰ সেইখন খুলি দিম অলপ দেৰিকে সেই এইগিলা এনা কৈছো যে গাইছ ৰাজত্ব চাজত্ব নাই ধেমালি কিছুমানে মানে চিৰিয়াছলি হৈ লয় এনে ক মুখেদি যি আহে ইমান মানে ভাবি চিন্তি চাব নাগে ভ্লগ এইগিলা এনে বকো বেছি হোৱাৰ কাৰণে বন্ধাকবি মেলা গৈছে নেকি তো আমি ভাত খাম মানে সেইকাৰণে এইগিলাই বনাই ল'লোঁ এইফালে জিলাপি গিফ্ট আহি গ'ল মানে পূজা বুলি ঠিকে আছে গৰম গৰম মা এফালে আহি গ'ল দুপৰীয়াৰ ভাত এফালে লগাইছে ডিমা ভাজা কলবে নাখাওঁ হৈছে আজিকালি মতাৰে ঘুগনিও ল'লোঁ জলপাই এটা ল'লোঁ জ্বালা এইফালে আমাৰ হৰেণ বাবা এইবিলাক ইও সোমাই গ'ল ফিল্ডত তই কেনে লাগছে আমাৰ ভাত চাত গিলাখান খোৱা হৈ গ'ল বৰ্তমান অলপমান ফ্ৰেছ হৈ আহোঁ কেম্বা লাগি গৈছিল লেতেৰা হৈছে কাপোৰ চাপোৰ হ'লে আহোঁ দিনটো মাৰি আছোঁ আৰু নিম্বে নাগিলি না আৰু ফিল্ডত তেন্তে ভাত খোৱা হওক মই কাপোৰ চাপোৰ হ'লে ৰেডি হৈ আহোঁ শুভ সন্ধিয়া আৰু বঢ়িয়াকৈ ওলাই আহিলোঁ বাকী মানুহ ভাই গ্ৰাহক আছে না নাই তেতিয়ালৈ নাই তাকে তো গ্ৰাহক হ'ব পাৰোঁ আৰু এইখিনিতে আহি গ'ল ফাইনেলি এইখিনিতে চাব পাৰে জুবিন দাৰ এখন বিশাল পোষ্টাৰ তো
বিৰাট ধুনীয়াকৈ বনছি যোৱাকালি মানে এখন কমপ্লিট নহ'ল সেইকাৰণে অলপ আগে মই যাই কিনে লৈ আহিলোঁ চাব পাৰে ভাল বনছি ন তো সন্মুখত বঢ়িয়াকৈ আমি থৈ দিছোঁ আৰু এটা আমি চাকি ধূপৰ ব্যৱস্থাটো কৰিব লাগিব এই কল একডাল কাটি কল চল চাকি তাকিখিনি কালি কৰিম তো বৰ্তমান আজি এনে জাষ্ট ধূপ দি থওঁ কিন্তু চাকিৰ কাৰণে এডাল কল লাগব না ধুনীয়াকৈ তো সেইখিনি কৰিম তো এতিয়া মানে দোকানখনৰ এটা শুৱনি আহি গ'ল এই সন্মুখত ফটোখন দিয়া জুবিনদাৰ তো সকলোৱে আহিব এইখিনিয়ে বিচাৰোঁ আৰু এখানটিত মই বহিম এইখিনিত চেলখন থাকোঁ এইখিনি বহিবহে লাগিব উপায় নাই আৰু ভিতৰত বহা জেগা নাই না বাকী সেইফালেও খুলি দিয়া গ'ল বৰ্তমান আৰু সেইফালে চাব পাৰে চিকেন পকৰা আৰু এই পকৰাটো মানে প্লেট চিষ্টেমত বিক্ৰী কৰা যাব এটা চিংগল বিক্ৰী কৰি থাকিলে নহ'ব প্লেট কৰি দিলে এই মানে এটা বিক্ৰী কৰি থাকিলে এইগিলা বেয়া গাইছ সেইকাৰণে আমি ভাবিছোঁ প্লেট চিষ্টেম কৰি দিম দামটো এটা কৈ নিদিলোঁ নেতা ভিডিঅ' তাৰ আহিলে গম পাব এটা দাম আৰু এইফালে চাব পাৰে আমি ধুবলৈ দিলোঁ লাগছি জয় জুবিনদা তো ফাইনেলি আমি দিলোঁ আৰু এটা আমি এনি টাইম ধূপ দি থাকিম আৰু চাকিটোৰ ব্যৱস্থাও আমি অহাকালিৰ পৰা কৰিম তো এনেকৈ দি থাকিম আপোনালোকে আহিব ভাল লাগব কেনে আহিছে ফটোখন ভাই ভাল বনছি ন ভাল লাগছি এতিয়া মানে কমপ্লিট লগা আছে মানে হোটেলখন আৰু আৰু যোৱাকালিৰ পৰা সেইটো আছিল এখন চাব পাৰে এখন থোৱা আছিল কিন্তু সেইখন ইমান হেৰি নপৰে চকুত নপৰে তো এখন দি দিলোঁ তো এইফালে আমাৰ ডাষ্টবিন আহি গ'ল মাছৰ কাৰ্টুন অলপ ফাইনটো খোৱা নাই সেইটোত অ'কে এই মাত্ৰ যি মই ফাইনৰ কথাটো ওলালো মানে গাইছে দিনত এই এনেকৈ বিন্দাছ এনে ঘূৰি আছোঁ কিবা মাল আনব গৈছোঁ এই ফাইন কাটছি চালান এটা কাটছি চালা মাল আনব যাতে নুঠে জুইতাৰ এই ভাই এটা আহিলা আকৌ কেনে ঐ দে বাবু কেনে খবৰ মোৰ খবৰ ভাল আৰু মই বৰমাৰ পৰা আহিছোঁ আৰু ৰাকেশ দা ভিডিঅ' চাই থাকোঁ বঢ়িয়া কৰি এই বঢ়িয়া হোটেলত যে আছিয়া লৈ আহিছে নেকি একদম ৰাকেশৰ হোটেলত আহি আছো বঢ়িয়া তাত নাহো আৰু গাইজ মোৰ এটা ইনষ্টাগ্ৰাম আছে আপোনালোক ফ'ল' কৰি দিবা ৰিহান আফ্ৰিদি বুলি আছে অ' ৰিয়ান ভাই দা বহা তো বৰ্তমান এটা বহি আছোঁ আৰু মানুহ দুই এটা অহা যোৱা আৰম্ভ কৰিছে মানে আছে আৰু সিমানো নাই হিউজ এটা নাই আৰু চাব পাৰে এই সন্মুখত মিঠাইৰ দোকান কিবা কিবি আৰু মানুহ মানে এই চিষ্টেমৰ মানুহ বৰ্তমান আজি চব খালী এনে হৈছে এইবিলাক মিঠাইৰ দোকান চাব পাৰে এইগিলা খালী এনে হৈছে চুকৰা নে কিবা লৈ যা তই অলপ কিবা পেকিং কৰিবি নেকি ভাই চিকেন পকৰা তাৰমানে আমাৰ প্লেট চিষ্টেম বিক্ৰী কৰা গৈছে না পেকিং কৰিব কেনে আছে দাদা কেনে বাবু বঢ়িয়া একদম চালিয়া একদম খা অ' দাদা কেনে আছে বাইদেউ চাওমিন খাব না দিয়ক আনি আছে বহি আছিলোঁ আৰু বহি থাকোঁতে এফালে ধুবই লৈ হ'লে পাণ ই যোৱাকালিও এটা খুৱাইছিল আজিও পাণগিলা কিয় আনকৈ লৈ আহা বেয়া দেখি নাই আৰু এইখিনিতে এটা কথা কওঁ ই মই এইগিলা একেলগে পঢ়া ই চাকৰি কৰে মই যিহেতু বেপাৰ কৰিছোঁ লাজাকে বুলি হা কিয় নাই চাকৰি কিয় নাই বঢ়িয়া ঠিকে না লগৰ ছোৱালী চৰকাৰী চাকৰি কৰি আছে মইতো ইউটিউব কৰি আছোঁ এতিয়া মানে লাজ নহ'ল মোৰ আছোঁ আৰু আছোঁ দেই আৰু তই দোকানে আছোঁ নহ'লে আৰু নকৰিলোঁ হয় না কি দাদা কি খালাকে কণী কেনে লাগিল বিশেষ ভাল হয় না মানে যোৱাকালি ঘুগনিটোতো বিৰাট ভাল হৈছিল কিন্তু আজিতো মই ক'ব পৰা নাই ভাল হৈছি নহয় মই কিন্তু ইমান উঠি গলি তই বঢ়িয়া খাবি নেকি কিবা দে পাবি পাৰে আমাৰ ৰোল আহি গ'ল তই দিয়া যাব কেনে লাগছি ভাল ন দক মানুহ মাৰা তই ফাইনেলি খাব পাৰে ৰুচি পেলাই মই আৰম্ভ কৰি দিলোঁ আৰম্ভ হৈ গ'ল ৰুচি খেলা
ঠিক আছে কলক ঠিকে আছে কিন্তু অলপ বেকা আছে নেকি মালটো কে বেকা হব এনকে মাতিলি গেল গোল এখন না চাগে এতে গোল ভাল আপি চলিও নৰে কেলা এনেকুৱা গোল পাৰে নৰে নৰে দুগত খুৱাম ৰুটি দুগত হ'ব দে নাই কিমান পকৰা বঢ়িয়া 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 এইটো ৰুটি খুৱাম চা মনোজ লগা দিয়া জয় জুবিন্দা দে দে ভাইয়া দে দে পুরো একদম মানে ভুলে গেলা ভুলে 100% ভুল গেলা গরম গরম হাল্লা তা করো আহক 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 লাজ লাগে আহক করে গরম গরম রুটি মাংস এখন মজা ফুলি গেছি কি মজা কেমেৰা লগাই দি বহুত মানে ছোৱালী নৰে এনেকুৱা ফুলবে এনেকৈ ফুলাবা হৈ গৈছে নেকি দুয়া নদী হ'ব আৰু লাগব নেকি মাংস মজা 20 মান দিবি সাথী আমাৰ এটা কমতি নাই বাতিটোত 4 পিছে ধৰব তাৰ ওপৰত দিলে বাজিও যাব আৰু হিচ্ছি না বঢ়িয়া বঢ়িয়া ৰুচি হিচ্ছি না হচ্ছু বঢ়িয়া বনাইছা দে গাৰ্লফ্ৰেণ্ডৰ লগত ভিডিঅ' কল কৰি ৰুচি খাই আছা নেকি এই লাইফ কুকুৰ অলপ ভালকে বনাও ভালে ৰাখিছো ৰুচি নাখাই ইজি কছি দুই দিয়াৰ কথা এই মস্ত মানুহ কৰি দিলে গোটা খাই নাপাব তাৰ বেছিকে আহিল মস্ত নাই তোৰ বা কেনে পালি ভাই কি নৌকা ৰুটি দাদা কেনাই বঢ়িয়া বঢ়িয়া একো নাখায় নেকি খাব এই চাওমিন খাব দে মানে হাত দেব আৰু এফালে আহি না যেফালে কিবা আন্ধা জানো পিছফালে এই ঘৰৰ সেনে আনো আছে লাইটৰ অভাৱ হৈছে এইখিনি জেগাত কিন্তু বেনাৰ কি আছে তো বেক চাইডে আহি না যোৱা আছে ঐ কেনাই আই দে জোল দিম দে খা হা বনাও ৰাসটো আজি ফাৰ্ষ্ট টাইম আহিলোঁ আজি প্ৰথম আহি দেখা পালোঁ ৰাকেশ জুনিয়ৰ কিটচেন কি বঢ়িয়া 2টা বজাত কেনে হৈছিল ইমান ভাল নাই দুৰ্গা পূজা এইবাৰ ভাল হ'ব দিয়া ৰাখত না আমাৰ ইহঁতৰ মানুহ ৰাকেশ জুনিয়ৰ তাত আহিব সকলোৱে আহিব ৰাকেশ জুনিয়ৰ যি কিটচেনত সকলোৱে খাব পাৰিব সুস্বাদু আহাৰ মানে সোৱাদৰ এক নতুন যাত্ৰা বঢ়িয়া আৰু এনেকৈ মানুহ আছে আৰু মই মানে ৰুটিৰ এই পৰিৱেশটো বাহিৰক লৈ আছোঁ ইয়াতে বেলি মাৰ ৰুটিগিলাখান দে বাহিৰত এইখিনি জেগাত বাহিৰত মানুহৰ সন্মুখত লৈ আহিব লাগিব মানুহ দেখাকে লৈ আহিব লাগিব না কি একদম বহুত গৰম হয় নাই 5-6 মান খালো ঠিক আছে মজা আছে তোৰতো 10খান 20খান দি একোৱেই নহয় যিটো আৰু হা চেৰা ৰিক্সা না গাইছ মোৰ হতে নাই কি মালাই কেনা জানা না এই যে আমাৰ যি পূজা যি জাম থাকে দোচাৰে টুটলা ওলাই যায় আৰু হেমে আনছি গিলা ওলাই গৈছে টুটলা ওজনটো কিমান তোৰ ওজনটো 94 মান আছে 94 কম হৈছে কম মান লগা আছে ভালকৈ উঠি দে ঠাট্টা কৰা নাই 94 মই জিমত যাই মই ঠাট্টা কৰা নাই ভাল পাওঁ মই ভাল লাগে 1 কুইণ্টেল হ'লে কিবা এটা প্ৰাইজ দিম বুলি আজি মই ৰাতিপুৱা কৈছোঁ দা আকৌ মই প্ৰাইজ এটা দিম 1 কুইণ্টেল কম তই দে দেখা কেনে হ'ল বঢ়িয়া বঢ়িয়া উইট না হওয়ার আর কোন ফ্যামিলি না মানে আজি তার পায় আনলো গর্জরত দেখিল না সব কি দিছি সবকে দেখি বাকি এটো থই যা তোমার থই যা সুরক্ষিত রাখু না জুবিনদার মুখিতে থই দিয়ে দেই ফটো আছে দেখা নাই জুবিনদার ফটো আছে দেখা নাই এটাই থই দিও মুখিতে ওই দি কেনে আছে বলে ওটা কোন পাইলে হা সৎমান নকবা দেখা লাগছি অলপ মোৰ বঢ়িয়া আৰু কিবা লাগব নেকি দে তাতো গিলা কৈ ৰাখছে ৰান্ধে কেই টকা লৈছে ইলা 10 টাকা
পুকুৰ দেখা নাই তই কথা শুনি আছে তাহলে বুকে সুকে গে আসছে হাতু টাকা বেলে বয়া কথা এগলা বয়া কথা বুকুতটো কোন দেখা পাব বুকুতটো কাক দেখাবি কোন দেখা পাব কাউ দেখা পাবা না বুকুতটো না বুকুতটো কাউ দেখাই পাবা নহয় দে হ'ব দে এইগলা বয়া কথা বাদ দি আৰু নাকপি গিলা মনটো কে নাই এ ভাই মজা শত কোটি প্ৰণাম আমাৰ ৰাকেশ ভাই নতুন দোকান দিছে ফাইনালি এইবাৰ আমাৰ দোকান নহল তো সোৱাদৰ এক নতুন যাত্ৰা তো মই খাব আহিছো ভাই ওরে ভাল লাগিল কেনা এ মজা খাজি মানে খাং বুলি আইছো বাপ চকু কি আনা বাবু ভাল বঢ়িয়া আসি দক চাইনে আপোনালোকে হ'ব তো হলে বনাই আছে চাওমিন বৰ্তমান আৰু মানুহ কিন্তু সুত বৈ আছে ৰাস্তাত সুত এটা বৈ আছে নৰ্মেল নাই আৰু Wah, কি গাড়ি গেছি ভাই বলে ঘুগনি চাবা পারে বেলেগ কালার কিন্তু আজি ঘুগনিটো মস্তি কালার শিখতে কে নাই ঠিক আছে না কে নাই হাগিনাত কে নাই দেখা খাকা এহলে আছে কে নাই লাশ করি আছে ভিডিওটা দেখা বাবু দেখা বম লাগা আচ্ছা বম লাগা আছে দেখা যায় বম পাইছি দেখো কি করবে লেক পাইলে মানে মই এখনি গুদাম ঘৰ পাইছো নলবাৰী গুদাম ঘৰ পুরা ভিডিও চাই নেকি পুরা মানে তোমার এটা ভিডিও যদি মই হেৰি করছো তুমি ৰেপিডো চলাৰ পৰা কিবা চলাৰ পৰা সব চাও এই ধন্যবাদ একেবাৰে ভাল লাগিল আজি বহুত দিন তোমাক লগ পোৱা নাছিলো এইকাৰণে লাগে আজি প্ৰথম নেকি প্ৰথম মানে দেখি থাকো সদায় মেডিকেল কলেজত কাম কৰো কাম কৰে নেকি তাতে তোমাক সদায় দেখি থাকো কিন্তু মই পাই আৰু বন্দিৰ খুব ভালকে চাও তাকে দক বহু পাইদো আৰু মানুহ আহি গৈছে এফালে শুক্ৰানে বনাই আছে ইলা চিনিটো পাইছো বুকে ইলা প্ৰয়োজন নাই ইফালে আৰু তুমি আছে দেখোন আছে চব আছে তোমাৰ হেৰিটো মিঠা অবিনাশ তাৱা আহি গৈছে তাৱাৰ এতিয়া ৰোল বনোৱা হ'ব জাগা আছে এইখিনি জাগা আছে এখন এইখিনি এখন অলপ চাফা কৰি দিবি অলপ পানীটো তলত আছে পানীটো টেংকিৰ তলত আছে এই পানীটো গুচাই দিব লাগিব নজ এইগিলা পানী টেংকিটো অলপ গুচাই দিব লাগে বাহিৰত লৈ আহে তো ভাল হৈছে নে বাইদেউ খানা শাক কেনে লাগছে বঢ়িয়া হা কবা নতো আৰু ভাল হৈছে একদম বঢ়িয়া দক আমি পইচা নাদাও কিবা খাই দি খাক নাকি অলপ যি খাই খাক কিন্তু এইটো পইচা নালাগে দিয়ক আপুনি খাক মানুহটো নাকি মানে এইটো বস্তু মই বেয়া পাওঁ খা হোটেল এখন আছে খোৱাৰ কাৰণে এইটো এটা পইচা হেৰি গৈছে না খা যি খা আপত্তি নাই পইচা নাই পইচা নাদাও খা বস্তু খা দে খা কেনাই বঢ়িয়া দোকান কেনে বঢ়িয়া হৈছে দোকান ইয়াত মানে আন টাইমত আনকে মানে ভিডিঅ'ত দেখাবা গোটেই টাইমটোৱে একে লোৱা মানে কেনাই কেনাই আছে আজি 2 নম্বৰ দিন দেখা কেনাই কেনা আছে ঠিকে আছে মাংস আপনি নাখায় নেকি বাইদেউ না খালাক এফালে কি খাব আপোনালোকে হ'ব দিব এই ধন্যবাদ ভাল আছে হ'ব
তো ৰাতি এতিয়া টাইম 10টা মানে বাজিল আৰু মানুহ আছে বাৰু মানুহে গৈ যোৱা নাই কাৰণ নলবাৰী ৰাস গোটেই ৰাতি চলি থাকে ঠিক নহয় নেকি আজি আমাৰ আছে মানে এইবিলাক কেনেহেন তাৰমানে পাতলা বস্তু শিকিব লাগে কাৰণ দেখাইতো আৰু মোটা বস্তুগিলা আছে সেইকাৰণে এই চিকেন পকৰা বহুত আছে হা চিকেন ৰৈ গেলে কথা আকা মানে কি না আকা আকা যি কৈছে আকা মানে আকা আৰে চাৰিআলি দেখি কয় এইটো আকা মানে জানো বুজিবা দে ঠিকে আছে দেখোন আমি যে কওঁ দেখোন আকা ভাবি দেখোন নহয় তো আৰু মিলাব পৰা নাই তো আকা গেছিলে ক'বা আকা মানে দেখোন তই দেখোন গেছিলে ক'বা ভাই এটা চাইডে আকা বুলি কয় আমাৰ ইয়াতে দেখোন বুলি কয় দেখোন তই কেনে আছি দাদা বঢ়িয়া খা 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 তই কি খাবাৰো নাই আৰে ৰুটি আৰু মাংস খাম আমি বাকি আহিলো এতিয়া ৰুটি আৰু মাংস খাম বঢ়িয়া শেষ কৰি দিয়া আকাশৰ মাল শেষ কৰি দিয়া শেষ কৰি দিম চাফা কৰি দিম ৰাস্তাত গোটেই কেইদিন আহিম গোটেই কেইদিন খাম লগে হিটি খাম আহিম গোটেইখিনি খাম ধন্যবাদ আপোনালোকে ঘুগনি খাব দক খাই দিয়ক কেনে আছে ঠিক আছে কি লৈছো মাংস ৰুটি কেনে বেয়া হৈছে দাদা খাই দিয়া এইফালে মই মানে কণীগিলা চেলাই থৈ দিছো যিমান পাৰো সিমান চেলাই অলপ আগবাঢ়াই থৈ দিছো আৰু এইফালে ধনে মানে ৰুচি বেলি আছে কেনে কৰলা ভাজি কেনে মানে মানুহ নাছিল নাছিল ভাই মোটামুটি 1.5 ঘণ্টা মানৰ পৰা ৰেষ্ট কৰোঁ ঘুগনি গিলা গিলা বিগ বাছত নিজে থৈ মই দিয়া নাই আমরান নাকি চাবো চাবো মই কোন চিন পাইছে না মই কোন চাই না ভিডিও ভাল লাগছে একদম টাইম এতিয়া 11:30 আৰু মানুহ এইখিনিতে পাতলা হৈ গেল আৰু দোকান আমি বন্ধ কৰিব আলছো চাহ পাৰে বেক সাইডৰ পৰ্দা মাৰি আছে এখন মাৰি দিওঁ আৰু এতে অলপমান আৰু আধা ঘণ্টা সময় থাকোঁ 12টা গেল থাকোঁ তো চাহ কোনোবা আহে যদি খালা নহ'লে আৰু বন্ধ কৰিলোঁ আৰু মাল আজি অলপমান ৰচি যোৱাকালিতকৈ ঘুগনিটো আপোনালোকক দেখাই দিওঁ কিমান আছে চাওঁ ঘুগনি নাই দে এইখিনি আৰু থকা বুলি ক'ব নোৱাৰি বাৰু জাষ্ট হেৰি আছে আৰু হ'ব দে একো নাই বেহেন্দি আছে বাকী কণী প্ৰায় শেষে আছে কণী একেতে আছে অনলি একেটা কোনোবাই খালি খালাক নহ'লে থাকি গেল আৰু থোৱা দে 2-3টামান হ'ব ইয়াতে অলপ মাল আছে মালখিনি আমি থব লাগে মানে থোৱাত খাইছে লাগি যাব আছে এনেকুৱা কথা আহে কাইজে সৃষ্টি হ'ব আছে লাষ্ট টাইমত খবৰ ল'বা একবাৰ মই কেশৰ হিচাপটো ল'বা ঠিকে আছে বাৰু আৰু এনে শেষত আছে আমাৰ নিখিলা আৰু কেনে তই একে আছে নাকি ডাইৰেক্ট কি কম আৰু তো বাইহাতাৰ পাই আছি নাকি ঠিকে আছে কি খাবি তহঁতে চাওমিন পকৰা হ'ব কথা নাই বন্ধ কৰছোৱে দেখিছে নাই এফালে বন্ধ কৰছোৱে তথাপিও অলপ কিবা খাবি আৰু এফালে চাব পাৰে আপোনালোকে মানুহ চানুহ নাই একেবাৰে একদম খালী হৈ গৈছে এইগিলা দোকান বন্ধ কৰছি কি আপোনালোকৰ কিয় নাই বিজনেছ তাকে চলি আছে বাৰু দুদিন আৰম্ভ হ'লে মানুহ খুব বেছি নাই বাৰু ইমান নাই এইগিলা খালী আন্ধাৰ পৰিৱেশ হৈ আছে দোকান বেছি লগা নাই ইয়াতে এতিয়া এনেকুৱা লাগছি হোটেল দি লছে খাওঁ নেকি কিয় নাই আপোনালোকৰ কিয় নাই অলপ চলপ চলি আছে আৰু তাতে আৰু এটা কাপ ভাঙিলে লছ কৰি যাম মূল যাবা খোজে মাটিৰ কাপ চিনেমা কেনে লাগছি চিকেন এইটো ড্ৰাই ফ্ৰাই টাইপ কৰি দিছি চিকেন পকৰাৰ পৰা ড্ৰাই ফ্ৰাই কৰি ভাবছি নেকি লাষ্ট টাইম শেষ হ'ব না মাল কি শেষ হ'ব এই শেষেই হ'ল মোটামুটি 5 পিচকৈ এনেও 5 পিচকৈ হ'লে ইয়াতে আমাৰ 5টা মাংস আছে
বেছি নাই অলপমান হয়তো জোল ৰ'ব পাৰে আমি খাম বাৰু আমিতো ভাত খাবাই অলপমান হয়তো জোল ৰ'ব পাৰে ৰলি লগাই দি অকল ৰুটি মাংসৰ গা ক্লাছ টাইমত এই চাব পাৰে এইগা লাষ্ট টাইমৰ গাহক এতিয়া কষ্ট কৰি আছো নেকি কি কৰি আছ কি কৰি আছ না ৰাস্তা পাই আছ দোকান আছে গম পাই মানে অলপমান কষ্ট কৰি থকা আন পায় আৰু মানুহটোক দেখি মানে ডাইৰেক্ট ৰাস্তা বা নাই কিবা এটা কৰি আছে পান দোকান कैसा गया आज ओ बेस्ट नंबर 1 का काम हुआ है आज का यहाँ पे नालबारी में बहुत अच्छा काम हुआ है हमारा ডিমান এই কিনে কিনে কসমেটিক এই দোকানখনত 1 লাখত গেছি নে 1 লাখ 1 लाख रुपया किराया इसका है कितने रूम थे इधर कितने रूम है इधर 4 रूम में 1 लाख दिया है आप लोगों ने 4 रूम মানে এটাই রুম है रूम 4টা মানে এটাই 4টা মানে এটাই এই সেকশন মাল সেকশন এঙ্গল হৈ গৈছে ইলে মাল কিনে গুনি 1 লাখ টকাৰ রুমটো লৈছি ভাল কাবাক যদি কাজল সজল লাগে আইলিও লাগে आईफोनिक काजल कितना लागबू मुक लागबू तुम्हें चाहिए हां मुझे चाहिए मिलेगा सब मिलेगा गर्लफ्रेंड के लिए चाहिए हाँ सबको मिलेगा फ्री में देना पड़ेगा ओह फ्री में मिलेगा ঠিক আছে 1 লাখ টকাৰ দোকানখন গেছি চেল হোৱা নাই এখানে অলপমান তো আমাৰ মালগিলা ভৰা যায় আছে বৰ্তমান অলপ বন্ধ কৰিব লাগে ঘুমাই থৈ যাও ভিতৰত থৈ দিও ইয়াতে এৰবে নৰা ফটোখান হয়নে নহয় ফটোখান এতে নেৰো আমি ভিতৰত থৈ দিও পুৱা লগে দিম দাঙি লৈ যাওঁ ডাঙৰ কথা নহয় এই এনাই আৰু এইগিলা কুকুৰ চুকুৰ ঘূৰি থাকে নে ভাল নালাগে নে আমি ভিতৰত সোমাই দিম জুবিন দাৰ ফটোখন ইয়াতে বাহিৰত থৈ দিম এইটো ভাল নালাগে নে ৰাতি ইমান গাড়ী চাড়ী ইমান দূৰত যায় ইয়াতে থব নোৱাৰা মই পিন্ধি আছিলো এই কৈছে মোক দিয়ে ভাল বিয়া কৰি কৰ্ণা চলি বুলি নাই নিজে মাৰি আছো আৰু হ'ব ফটো জয় জুবিন দা সদায় পানীত দিয়া কিছু উপায় নাই আৰু কালি পৰা আমি চাকিৰ ব্যৱস্থাটো কৰিম আৰু এইবিলাক মাল সোমাই দিলোঁ গোটাই 99,000 ৰাস্তাত ধৰিব বাৰ ঘৰত যা আছো না দলঙত ধৰিব ৰাখিছো হিচাপ দিলে ইমান কৈ নাখাওঁ আৰু 100 600 700 হিচাপ এটা আপোনালোকে কেনেকৈ কৰিব তেতিয়া ধৰক ধৰা হ'ল 1 লাখ টকাই উঠিলাক 2 লাখ টকাই উঠিলাক লাষ্টৰ খান্তি কেনেকৈ হিচাপ কৰিব 99,000 199,200 এই চিষ্টেমত গেছো তো ধন ৰাখিখিনি এটা আছে ওজন হৈছে এখন হৈছে দাঙিব নোৱাৰি প্ৰায় কল 500 টকা বান্দুল লাষ্টৰ হিচাপ সেইটো দিম আৰু পইচা কিবা বন্ধ কৰা একেবাৰে চিনেমা যে কাইলৈ হৈছে চিনেমেটিক নহয় চিনেমেটিক তাৰমানে জমনিটো কি হৈছে আমাৰ তাৰমানে এই পাতটো শেষ হৈ গৈছি হলি হেঁতে এই যিহেতু দোকানখন চিনেমাটিৰ দোকান তাৰ পৰা এই নতুন কাহিনী লৈ আহিছে এইবাবে কি হ'ব ঠিকে আছে কাহিনীখন ইমান ৰাতিকে ক'ত ঘূৰি আছ না খানা চানা খাই আহিলো তোমাৰ বুঢ়া গেলা দেখোন দোকান চাব আহিলো তোমাৰ দোকান চাব আহি হ'ল কাৰণতে আহিবে অলপ আহিম কালি পৰা নিশ্চয় লাগো বুলি আহিবে আমাক মানে কি ভিৰত লাগবা আমাৰ বাবুদা নিশ্চয় আহিম লাগাকে আহিব লাগব ভিৰত গোটাই একদম ধুনীয়াকে লাগাকে আহিম টাইম চাচোন এই ৰাতিকৈ এটা আকৌ দেৰটা এই টাইম বেপাৰ পাতি নাই মধ্যম বঢ়িয়া ভাল হ'ব খাদ্য ভাল আজি মই খাই পালো ভাল লাগিছে ঠিকে আছে একদম বঢ়িয়া নিশ্চয় আহিম হ'ব লগ পাম দা মাৰা কিকটো মাৰা যাই থাকা মস্ত মানুহ ভাল তক্তান পিঠি বৰ্তমান ভাত চাত খাই কিনে ওলাই অলপ ফুৰিয়া হোৱা গাইছা আৰু দুনিয়াৰ মানুহ গোটাই তো যিমানতো গাড়ীৰ কিবা কমি আছে তেল সেইকাৰণে তেল ল'লো আৰু মোটাতে অলপ মাৰি ল'লো মাৰা গেছি না পৰা ৰাতি এনে থাকে নেকি তো বৰ্তমান আমি হোটেলত গেলে যাওঁ আৰু ঘৰত যাব লাগে গাইছ কেম্বা লাগছি বুঝো না ভাল কেম্বা লাগি গেছি
বহুত বেয়া লাগছে গাটো তো ৰাতি এতিয়া টাইম 2টা মানে বাজিল আৰু বৰ্তমান আমি আহি গলো হৰি মন্দিৰ মানে দিনটো টাইম নাপায় গাইছ তো এতিয়া আছো ৰাখৰ অলপ পৰিৱেশ চাবা জক্কাৰে শুন এইটো হৰি মন্দিৰটো আমাৰ ৰীতি নীতি গোটা ঋতু আৰু হৰি মন্দিৰৰ কাৰ্টুন টাইপৰ বস্তু জক্কা গোটেই হৰি মন্দিৰটো দেখিছি ভাল লাগছি বেছি মজা লাগছে এইখিনি আৰু এইটো বৃন্দাবন এখন বৃন্দাবন আৰু এখানে এচি মেইন গুৱাই চাব পাৰে কেইদিনমান দেৰিকে কেনে এটা হেতা পৰা লাগি থাকিব এনেকৈ থিয় হৈ থাকিম কোনোবাই ঠেলে লৈ যাব কেনে এটা সৃষ্টি হ'ব এইফালে চাব পাৰে ফাইনেলি দেখি আছো আপোনালোকক ডেইলি দেখি আছো কিন্তু ফাইনেল লুকটো আপোনালোকক দেখুৱা নাছিলোঁ তো জুবিন দা আৰু গোটেই গিটাৰখন আছে ওপৰত টুপিটো আছে আল্টিমেট কেনে লাগছে বেলেগ একদম মানে বেলেগ আৰু হুবহু জুবিন দাৰটো শ্ৰদ্ধাঞ্জলি দিয়া আহিছিল লগতে আমাৰ অসম বিখ্যাত বাঁহী বাদক দীপক শৰ্মা ডাঙৰীয়াকো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা হেৰি কৰিছে আৰু প্ৰায় দু চাইডে বাঁহী আৰু তেখেতৰ ফটো এটা ৰাখছি আৰু এইটোতো আল্টিমেট জুবিন দাৰটো মানে আল্টিমেট বনছে একদম বাকী এখানে হৈছে মেইন ষ্টেজ আৰু বহুত মানুহ ধৰে দেই গাইছ বহুত মানুহ ধৰে হিউজ আৰু এইফালে আছে লটাৰী বিশাল লটাৰী বৰ্তমান আমি আহি গলো লটাৰী গাড়ী দেখাবা আৰু ফাৰ্ষ্ট প্ৰাইজ আছে এইবাৰ বিশেষ আকৰ্ষণ ইনোভা ছেকেণ্ড আছে থাৰ বাকী সৰু এগিলা এইবাৰ কিন্তু মই এটা টিকেট কাটিম একদম 100 টকা বিদ্যা মই এবাৰ কাটিম পালি নাপালি হা যদি পাওঁ মই নাই ধৰা এইটা আমি দুটা ৰুম লৈছো মই গাড়ী পালিও গাড়ী মই থৈ যাম মই টকাই ল'ম এবাৰ দুটা লৈছো এটা আবাৰ লৈ কিনে গোটাই লাম্বা হেদি গোটাই আমাৰ কি যে আশা কৰিছো এনে কাটিম 100 টকা এটা এনে 100 টকা কত উৰাও কাটিম তোমাক এটা মই কুৱেশ্যন সুধো এতিয়া আৰু তুমিতো এইবাৰ ফাৰ্ষ্ট দোকান দিছ ৰাখত এতিয়া মোটামুটি 3টাই বাজে আজি 2 নম্বৰ দিন ইমান মানুহও নাই তো কেনা লাগছে তোমাৰ থাকি এনে 5টো আৰু 5টো আল্টিমেট মানে এইটো ভাল লাগে নাই এটা এনজয় এটা এইখিনি ভাল লাগছি কিন্তু যদি লাভ হয় ভালকে হেৰি হয় সাকসেসফুল হও তেতিয়া আৰু ভাল লাগব এতিয়া এনজয়টো হয় এনজয় হয় একো টেনশন নাই ঘৰ নাই হয়নে নহয় তাৰ ফুৰ্তি এটা এইটো এটা বেলেগ ফুৰ্তি এনে ৰাখছাবা আৰু দোকান দিয়াটো বেলেগ ফুৰ্তি এইটো মানে বেলেগ একদম তো এই ৰাতিও ডিউটি মাৰি আছে চাব পাৰে কেনে এটা কষ্ট তো আমি নলবাৰীত দেখাব চেষ্টা কৰিলো আপোনালোকক মানে সৰুকে দেখালো তো বৰ্তমান আহি লাগ পালো আমাৰ যিচু কেৰাণীহঁতক মানে এহঁতেও এখন এইবাৰ ৰাখোত হোটেল দিছি যিচু তোৰ দোকান খুৱাই দিছ আমাৰ তোমাৰ স্মাৰ্ট বজাৰৰ পৰা যোনটো গলি গৈছে ৰাইট চাইডে তো আমাৰতো ইগলাই হল এই যিখন দূৰ এখন যিখন হৰি মন্দিৰ ব্ৰিজ আছে এফাল পাই যাই লেফট চাইড ল'ব লাগিব লেফট লৈ ৰাইট ল'ব লাগিব মানে যিখন পাৰ হৈ ফেলে স্মাৰ্ট বজাৰ পাৰ হৈ ফেলে যোনটো স্মাৰ্ট বজাৰ আছে তাৰ ৰাইট চাইডে লৈ পাই যাব দোকানৰ কিবা নাম লেখা আছে নেকি একো নাম নাখা নাই সেইটো সমস্যা আছে কালি বেনাৰ লগাবি তাতে পুৰণা আমাৰ চিনেমা হলটো আছে তাৰ কাষতে আমাৰ পুৰণা এটিএমটো আছে এটিএমটো আমাৰ কাষ আমাক নাম নালাগে আমাৰ ভিডিঅ' ক্লিপ এটা আছে ভিডিঅ' ক্লিপটো আমাৰ আকাশৰ ভিডিঅ'ত দেখা হৈ যাব দেখে দিম দে মই দোকানখনৰ সন্মুখটো দোকানখনৰ ফটো তোমাৰ দি দিম দোকানৰ ফটো মই ওপৰত লগাই দিম ইয়াতে তো আপোনালোকে চাওক সেই এটিএমটোৰ কাষতে সেই কথা চবতে খালি হল তো বাকী ভিডিঅ'টো আৰু সমাপ্ত কৰো তো দিনটো এনেকৈ খেলো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই ট্ৰাকাশী এইফালে ট্ৰাকাশী খুন্দলাক